বাইক লাগি স্বামীক দাবী কৰিছিল টকা পইচা। বাইক নিদিয়াৰ বাবে স্বামীয়ে পত্নীৰ লগত কৰিলে ভয়ংকৰ কাণ্ড। অভিযোগ যৌতুক বিচাৰি পত্নীক অত্যাচাৰ চলাই আহিছিল বিশ্বজিতে। বাইক বিচাৰে কিবা পইচা 2-3 হাজাৰ টকা হ'লে বিচাৰে, সিহঁতৰ ঘৰত মাল বিকে বুলি গম পাওঁ। ল'ৰাজনে কাম বন একো নকৰে, পইচা পাতি দি আমাৰ দাদাই দিব নোৱাৰে বা তেনেকৈ সহায় কৰিব নোৱাৰে, মানুহজন অসুস্থ আৰু সিহঁতক কাজিয়া পইচা লাগি থাকে। এই মাজতো কাজিয়া লাগি আহি ঘৰত থাকি আছিলেহে, কালি কাজিয়া লাগি পেলাই মাৰিয়ে পেলালে বুলি। পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে। মেৰাপানী আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি। তৰালী দাসৰ পৰিয়ালে অপৰাধীক গ্ৰেপ্তাৰৰ লগতে ন্যায় বিচাৰি থানা ঘেৰাও কৰে। এটা বছৰ পূৰ্বে বিশ্বজিৎ বসুমতাৰীয়ে বিয়া কৰাই আনিছিল তৰালী দাসক। বিয়াৰ পাছৰে পৰা যৌতুক হিচাপে এখন বাইক আৰু টকা পইচা দাবী কৰি অহাৰ অভিযোগ। আৰু যোৱা নিশা তৰালীয়ে আত্মহত্যা কৰা বুলি পৰিয়ালৰ লোকক খবৰ দিয়াৰ পাছতেই মাতৃগৃহত সৃষ্টি হৈ উত্তপ্ত পৰিস্থিতি। মাৰিছে ল'ৰাজনে, তেওঁ স্বামী হয়, শুই আছে আৰু মদ খাই ক'ব নাই। আমি যোৱা অৱস্থালৈকে সি মদৰ নিচাত আছে পূৰা। আৰু এই সিহঁতৰ এনেকৈ আজি মাঘ বিহু পিছৰ পৰা সিহঁতৰ কাজিয়া পেচাল চলি আছে। আমাৰ দাদাজনো অসুস্থ, অলপদিনৰ আগত এক্সিডেণ্ট হয়। তাৰপিছতে যৌতুক বিচাৰি থাকে, মানে কি বাইক বিচাৰে, কিবা পইচা 2-3 হাজাৰ টকা হ'লে বিচাৰে, সিহঁতৰ ঘৰত মাল বিকে বুলি গম পাওঁ। ল'ৰাজনে কাম বন একো নকৰে, পইচা পাতি দি আমাৰ দাদাই দিব নোৱাৰে বা তেনেকৈ সহায় কৰিব নোৱাৰে, মানুহজন অসুস্থ আৰু সিহঁতক কাজিয়া পইচা লাগি থাকে। এই মাজতো কাজিয়া লাগি আহি ঘৰত থাকি আছিলেহে, কালি কাজিয়া লাগি পেলাই মাৰিয়ে পেলালে বুলি শুনি পাই আমি গৈছোঁ। এতিয়ালৈকে মাক আৰু দেউতাকক আৰু ল'ৰাজনক আটক কৰিছে বাৰু আৰক্ষীয়ে। হ'লেও আমি এইখন অসমতে বহুত শুনি আহি আছোঁ, এনেকুৱা আমাৰ সৰু সৰু ছোৱালীবিলাক নি হত্যা কৰিয়ে আছে। কিন্তু আইনখনে এই যিটো ব্যৱস্থা লয়, ব্যৱস্থাটোৰ ওপৰত মানে কি অকণমান গুৰুত্ব দিব লাগে। যেন মানুহ এজন মৰাৰ পিছত 3 মাহ জেল খাই যেন জামিন যেন পায়, এনেকৈতো সোনকালে ভয় কৰিবগৈ। প্ৰতিদিনে এজনী ছোৱালী মৰি গৈয়ে থাকিব। যেনে চৰকাৰখনে এখন অসম চৰকাৰ যেনে এই বিষয়টোৰ ওপৰত অলপ ততাতৈয়াকৈ যাতে অলপ কাৰাকৈ ধৰে, যাতে দোষীক যাতে অলপ ভাল শাস্তি দিয়ে, মই এইটোৱে চৰকাৰৰ পৰা বিচাৰিছোঁ। আৰু সেইটো গতিকে চবেই আমাৰ ৰাইজেও বিচাৰিছে, ৰাইজ আজি চব ওলাই আহিছে, চবৰে দাবী একেটাই যেন দুখীয়া আৰু উচিত শাস্তি মানে পাব লাগে। আপোনাৰ কি হৈছে? মোৰ ভতিজা হয়। ঘটনা সন্দৰ্ভত মেৰাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সোধপোছৰ বাবে তৰালী দাসৰ স্বামী বিশ্বজিৎ বসুমতাৰী, শহুৰ আৰু শাহুৱেকক আটক কৰে বুলি জানিব পৰা গৈছে। গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট, টাইম 8।